আজি এফালে যাব লগা আছিলে, তাকে ভাবি আছোঁ যাওঁৱেই নে নেযাওঁৱেই নে বোলো। তাৰমানে সেই উভতাজানৰ ফালে অলপ পানী বাঢ়ি আছিলে, সেইফালে বোলো নেযাওঁগৈ। এই হাবি মাজৰ ৰাস্তাটোৱেদি গুচি যাওঁ বুলি ভাবিছোঁ। আমাৰ আকৌ এখেতে ভয় খাইছে বোলে সেইফালেদি যাব নালাগে বোলে। এই মই বোলে সেইফালেদি যোৱাটো বোলে ভাল দেখা নাই। তেতিয়াহ'লে বোলো পানীৰ মাজত গ'লেহে হ'ব আৰু বোলো উভতাজনৰ ফালে হাবিফালেকে যামগৈ। বাই দিয়া মই হৰি ভকতৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ আজি। এই হেৰি কাঠনিখনৰ মাজেদিয়ে গুচি যাম, একো নহয়, বেছি দূৰ নহয় নহয়। আপুনিও যে আৰু দেই কথা ক'লে নুশুনে কিবা। সেইটো ৰাস্তা ভাল নহয় বুলি কিমান ক'ব লাগে বাৰু। কত মানুহে কৈ থৈছে এইটো ৰাস্তা ভাল নহয় বুলি। কথাবোৰ কেলে বুজি নাপায় আপুনি বাৰু? তোমালোক মাইকী মানুহবোৰ বৰ কিবাখন কৰি থাকা দেই। ভাত বাৰা মই নিজে যাম নহয়, যেনেকৈ যাম মোৰ কথা। দাদা কোনফালে যাবা? ময়ো যাম। বাৰু নালাগে যাবলৈ। মই দেউতাৰ আকৌ মনাহে কৰিছোঁ কাঠনি মাজৰ ৰাস্তাটোদি যাবলৈ। দেউতাই আকৌ মোৰ কথা শুনিলেহে তই নালাগে যাবলৈ। কেনেকুৱাজনী যে কৰে আমাৰ মানুহজনীয়ে দেই। হ'ব ভাত বাৰা নালাগে, তই যাব ধুনুকত, মই অকলে যাম। ভয়টো বেছি তোমাৰ অলপ। হ'ব ভাত বাঢ়ি দিছোঁ, খাই পেলাই যাওক। কথা ক'লে নুশুনা মানুহক একো ক'বও নোৱাৰি। দাদা কাঠনি মাজত লেটেকু গছ আছিলে যদি লেটেকু কেইটামান লৈ আহিবা দেই। হ'ব দে লৈ আহিম। কিনো বেয়া এইটো ৰাস্তা, ইমান ধুনীয়া ৰাস্তা, আকৌ নিৰিবিলি। আমাৰ মানুহজনীয়ে বেছি ভয় কৰে। মই এনেকুৱা ৰাস্তাত গৈহে ভাল পাওঁ। বেছি যান জঁট থাকিলে মোৰ ভয়হে লাগে। নিজৰ ৰাস্তাত গৈ থাকিলেই হ'ল ধুনীয়াকৈ। গছ বনবোৰ বৰ বেছিকৈ আছে, তথাপিও ভালেই লাগে। নেচাৰেল পৰিৱেশ, শান্তি, একদম নিৰিবিলি, মজা লাগিছে। হাৱাটো একদম ফেফেকে মাৰি আছে। মানুহে অনেক ক'ব, মানুহৰ কথা শুনিলে মানুহ মৰি যাব। কি বোলে এইটো ৰাস্তাত বোলে বেয়া বস্তু ওলাই, আমুকহে তামুকহে, মাইকী মানুহ এজনী ওলাই বোলে ৰাস্তা সেই কাষত বোলে বাট দেখুৱাই থাকে। এনেই এইবিলাক। উভতাজনৰ ফালে পানী বাঢ়ি আছে, সেইফালেনো কেনেকৈ যাওঁ? এইফালেকে যোৱাই ভাল। হয়তো দেখোন মোৰ লেখীয়া দেখিবলৈ একেই মানুহটো। ক'ত নাইকিয়া হৈ গ'ল? একদম চেম টু চেম মোৰ লেখীয়া একদম। মানুহ এটা দেখিলোঁ ঘপককৈ ওখ হৈ গ'ল, পটককৈ চাপৰ হৈ গ'ল। মই এইটো ৰাস্তাত আহি ভুল কৰিলোঁ নি বাৰু? পূৰা ঘামি গৈছোঁ, একদম টেপটেপিয়া হৈ গৈছে মোৰ গোটেই ভয়তে। জেঠৰ হৈ গৈছে, মোৰ গাটো কিবা জঠৰ লাগিছে দেখোন। এইফালে আহি ভুলহে কৰিলোঁ নেকি? মানুহজনী এইফালে আহিবলৈ মনা কৰিছিলে, কেলৈ বাৰু এইফালে আহিলোঁ মই? ঘূৰিহে যাওঁ, স্কুলখন ঘূৰাওঁহে দেই। মই আগলৈ যাবলৈ সাধ্য নাই আৰু। মোক যিখিনি দেখিলোঁ ভৰিকেইটা কঁপনি উঠিছে মোৰ। ঘূৰাইহে লওঁ পিছলৈ গৈ। ঘূৰাবলৈ দিগদাৰ হোৱা দি হৈছে। আমাৰ এজন জানো গৈ পালেগৈ নে কি নে? 3টা বাজিব হ'ল। মই আকৌ সেই ফোনটো লগাই আছিলোঁ, ফোনটো লগাই নাই। কিবা সেই নট ৰিচিভেবল দেখাইছে। কিনো হ'ল বোলো, তাকে বোলো ফোন এটাটো কৰিব পাৰে বোলো গৈ পালোগৈ বুলি। আমাৰ এজনৰ সঁচাকৈ দেই বৰ একদম তেজ খোৱা মানুহ হ'ল আৰু দেই। অকণমান জিৰণিহে লৈ লওঁগৈ, অকণমান কাটি হৈহে দিমগৈ পাই। কঁকালো ইমান বিষা লাগিছে। বৰকৈ টোপনি আহিলে পাই। সাজ লাগিলে দেখোন। আমাৰ এজন এতিয়ালৈকে অহা নাই যে। মা দেউতা এতিয়ালৈকে অহা নাই যে। চোনকণ দেউতা সেই অথনিৰ পৰা ফোন লগাই আছোঁ 3টা বজাত, নট ৰিচিভেবল দেখুৱাই আছিলে। আৰু এতিয়া সন্ধিয়া হ'ল, এতিয়ালৈকে অহা নাই যে। মা তুমি আকৌ লগাই চোৱাচোন ফোনটো। তই ঠিকেই কৈছ, আকৌ এবাৰ লগাই চাওঁচোন। The number you have called is currently switched off. ফোনটো দেখোন ছুইচ অফ দেখুৱাইছে। কি হ'ল আকৌ নাজানো আৰু দেই। The number you have called is currently switched off. চোনকণ মোৰ হ'লে বহুত ভয় লাগিছে। দেউতাৰ নাম্বাৰটো অথনিৰ পৰা লগা নাই, আবেলিৰ পৰা মই শুই গ'লোঁ, টোপনি গুচি গ'লোঁ, গম নাপাওঁ এতিয়া সন্ধিয়া লাগিল বুলি। মা এনেকুৱা হ'লেতো আমি বেছি দেৰি চাই থাকিব নোৱাৰোঁ। দেউতাক বিচাৰি যাওঁ ব'লা, নহ'লে পুলিচক খবৰ দি দিওঁ। তাকেহে কি কওঁ কি নকওঁখনহে লাগিছে। মোৰ ভয়হে লাগিছে পাই। আমি দেউতাক বিচাৰি যাওঁ ব'লা মা। মই কিমান ক'লোঁ সেই কাঠনি ফালৰ ৰাস্তাটোৱেদি নেযাব বুলি। সেইফালে বৰ কিবা কিবিখন হয় বোলো, মানুহক পৰুৱাইও পায়। ইমান ক'লোঁ নুবুজে নহয়। তোৰ বাপেৰে কেলৈ এনেকুৱা হ'ল জানো মানে। মা দেউতা আহিলে নাই বাৰু? মোৰ কাৰণে মিল্কী বাৰ চকলেট লৈ আহিম বুলি কৈছিলে। এতিয়া গমেই নাপাওঁ নেকি? দেউতা এতিয়ালৈকে ঘূৰি অহা নাই। দেউতা ফোনটো চুইচ অফ। কি চুইচ অফ? চুইচ অফ। এতিয়া আমি বিচাৰি যাওঁ বুলি ভাবিছোঁ। মা ময়ো যাম। তহঁতি দুটা যাব নালাগে, তহঁতি দুটা ঘৰতে থাক। মই সেই পদুমী খুৰীক তহঁতৰ ওচৰলৈ পঠিয়াই দিম। মই হেৰি লগত যাওঁ, পেটুকণ, তাৰপিছত এই পুলিচ ষ্টেচনৰ ছাৰলৈ ফোন কৰি দিওঁ, এজনক পঠিয়াবলৈ কওঁ লগত। আৰু লগতে আকৌ হেৰি নাগে বাইদেউক লগ ধৰি লৈ যাওঁগৈ। হ'ব মা, তুমি পেটুকণ তাক ফোন কৰাচোন। হেল্ল'। পেটুকণ একদম ডাঙৰ বিপদত পৰিছোঁ।
এই হেৰি মানে আমাৰ মানুহজন এই ভোটাজনৰ ফালে হৰি ভকতৰ ফালে গৈছিলে কাঠনি মাজৰ ৰাস্তাটোৱেদি গৈছিলে নহয় বা এতিয়া ফোন চুইচ অফ হেৰি একদম ফোনটো লগাব পৰা নাই মানুহজনো পোৱাহি নাই গধূলি হোৱাৰ আগতে পামহি বুলি কৈছিলে এতিয়া মানে ভয় লাগিছে নহয় মোৰ এতিয়া মানে হেৰি বিচাৰি যাব লাগে তুমি আহাচোন তাৰপিছত সেই পুলিচৰ থানাত খবৰটো কৈ পেলাই আমি ছাৰ এজনকো লৈ যামগৈ তাৰ লগতে তাৰপিছত আকৌ এই নাগে বাইদেউকো লৈ যামগৈ ইহঁত দুটাই ৰখিবলৈ সেই পদুমী বাইদেউকে মাতি দিব লাগিব তহঁতি দুটা থাক এই পদুমী বাইদেউ আহিবা পদুমী খুৰী তহঁতি দেউতা ঘৰতে থাকিবি ক'ততে যাবি মই দেউতাক বিচাৰি যাম ঐ ধুনুকণ নেকান্দিবি দেউতা আহিব নহয় তই যদি এনেকৈ কান্দ আমি দুজনীও কান্দি দিম নহয় গম পাম নাই দেউতা ভালে কুশলে ঘৰ পকিও নালাগে চকলেট নেখাওঁ কৃষ্ণ প্ৰভু মানুহজনক ভালে কুশলে ৰাখিবা দেই তই কান্দি নাথাকিবিচোন নব কি হৈছে একদম কি ক'বা আৰু মানুহজন নাই নহয় এতিয়া ঘৰলৈ অহা নাই ঘূৰি অহা নাই ব'লাচোন বিচাৰি যাওঁ থানাত খবৰটো দিলা নি বাৰু দিছো মই থানাত খবৰ দিছো আমি ওলাই দিওঁ তহঁত দুটা ভালকে থাক পদুমী খুৰী আহি আছে মই ৰাস্তাতে পাই থৈ আহিছো ব'লা যা ধুনুকণ পদুমী খুৰী আহিলে তোমালোকৰ দেউতা ক'ত গৈছিলে ভোটাজনৰ ফালে পিছফালে যে গাঁওখন আছে সেইফালেকে গৈছিলে খালি কাঠনি মাজৰ ৰাস্তাটোৱেদিহে গৈছিলে ৰাম সেইটো ৰাস্তাতনো কেলে যাব লাগে বাৰু সেইটো ৰাস্তা বেয়া বুলি দেখোন চবেই জানে মায়ে ইমান মনা কৰিলে দেউতাই সেইফালে যাম বুলিহে ক'লে সেইটো ৰাস্তাত যাব নালাগিছিলে সেইফালে আমাৰ গাঁৱৰ কোনোৱে নাযায় সেইটো ৰাস্তাত গ'লে হেনো বাটৰ খেলি মেলি হৈ যায় মানুহৰ বোলে চব ৰাস্তা একে লাগে হেনো হ'ব তোমালোকে ভয় নকৰিবা তোমালোকক ৰখিবলৈ আহিছোঁ মই আৰু দেউতা সোনকালে আহিব চিন্তা নকৰিবা তোমালোকে এইটো কোনটো ৰাস্তাত ওলালোহি মই ঘূৰি ঘূৰি তিনিবাৰমান একেডোখৰ ৱালৰ ওচৰতে ওলাইছোহি যে এইটো ক'ত সোমাইছোহি মই আবেলি 4টা বজাৰ পৰা একেডোখৰ জেগাতে ঘূৰি আছো মই কি হয় গীতা এই অৰণ্যখন বহুত ডাঙৰ নামতহে কাঠনিখন ডাঙৰ আছেতো বহুত ডাঙৰ এৰিয়া এটা কভাৰ কৰি আছে কাঠনিখনে মানুহজনক সোনকালে বিচাৰি পাম নে পাব টেনশ্যন নল'ব শইকীয়াদাৰ পেটুখন অকণমান হেৰি দেই চিঞৰি গৈ থাকিলে হিংস্ৰ জন্তু আছে আকৌ ইয়াত একদম ধৰিবহি আকৌ ডিঙিতে আমিও আকৌ বিচাৰিবগৈ লাগিব আকৌ জীৱ জন্তুৱে আমাৰ ওপৰত এটেক কৰিলে আমি বিচাৰিম কেনেকৈ মানুহজনক মই জনাত ইয়াত হেৰি বাঘ আছে ভালুকো আছে দেই একদম সাৱধান ভালুক দেখিলে গছৰ ওপৰত উঠিব লাগিব আৰু আমি 4জন একেলগে থাকিব লাগিব ইফাল সিফাল হ'লেই আমিও হেৰাই যাম ইয়াত বহুত কেইজন মানুহে ইয়াত এই ৰাস্তা হেৰুৱাইছে 2-3 মূৰতহে ঘৰ পাইছেগৈ কোৱা শুনিছিলে এবাৰ গেনাৰ ভায়েকক বোলে পৰুৱাই পাইছিলে এইখন হাবিত 3 দিনৰ মূৰত হেনো পিছ ৰাতি ওলাইছেগৈ হেনো সেই গোটেই বোকাত লুতুৰি পুতুৰি বোলে তাৰপিছত সেই পৰি আছে সি হেনো বাৰান্দাত আগফালে তাৰপিছত ভেকুলী এজনী মৰি আছে বোলে ডাঙৰকৈ সোনকালে বিচাৰি পালে হয় মানুহজনক কিমান মনা কৰিলোঁ এই কাঠনি ৰাস্তাতেদি নাযাব বোলো পানী শুকালে ইফালে দিয়ে যাব নাই কথা নুশুনে নহয় মোৰ হ'ব বাইদেউ ৰ'ব দুখ নকৰিব আমি বিচাৰি উলিয়ামেই পাতালৰ পৰা হ'লেও শইকীয়াদাক বিচাৰি উলিয়াম সেইটোৱে আমি এনেকৈ শইকীয়াদাক হেৰাবলৈ দিম নেকি বিচাৰি উলিয়াম আমি মাটি ফালি হ'লেও বিচাৰি আনিম আকাশ পাতাল এক কৰি দিম হৰমোহনকাই খবৰ পালে কাইলৈ হৰমোহনকাইও আহিব বিচাৰি বন্ধুসকলক বৰ ডাঙৰ বিপদত পৰিলোঁ মানুহজন হেৰালে কি হ'ল জানো পৰুৱাই পালে নে কি এনে মানুহজন ঘৰলৈ ঘূৰি যোৱা নাই ফোন চোন অফ এতিয়া বিচাৰি আহিছোঁ আমি ছাৰক লগত লৈ পেটুকণ আহিছে আমাৰ নাগে বাইদেউ আহিছোঁ মোৰ লগত মানুহজনক বিচাৰিবলৈ আহিছোঁ এইখন ৰাতিখন খণ্ডটি আজি এইখিনিতে সামৰিছোঁ আগলৈ কিন্তু চাব নাপাহৰিব আমাৰ শইকীয়াদাক বিচাৰি পালেনে নাই ক'ত কেনেকৈ কি অৱস্থাত পালোঁ বিচাৰি চাবলৈ কিন্তু পাহৰি যাব আৰু চাবলৈ হ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক আৰু আজি খণ্ডটি কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই আৰু আকৌ আহি আছোঁ ইয়াৰ পিছৰ এপিছডটো লৈ পেলাই অলপ আগুৱাই যাওঁ ব'লক ছাৰ আপুনি ঠিকেই কৈছে ব'লক আগুৱাই যাওঁ চেচেই বৰষুণ আৰম্ভ হৈ গ'ল এখন তাকে একদম হেৰি ভূতৰ ওপৰত দানৱ পাতি পৰিছে আৰু দেই ভগৱান বৰষুণটো এৰি দিয়া আৰু ভগৱান বৰষুণটো